হাই গাইজ, ই আমাৰ চেৰু হয়। আপোনালোকে ইয়াক আগতে দেখিছে চাগে ভিডিঅ'ত। ইয়াৰ মানে এইবিলাক গোটেই স্কিন প্ৰব্লেম দেখিছেনে বাৰু? এতিয়া বহুত ভাল হৈ গ'ল, বহুত যত্ন কৰাৰ পাছত। আজি 1 মাহ 1.5 মাহ মানে হ'ল বেমাৰত পৰি থকা। ই প্ৰথমতে পেৰেলাইজ হৈ গ'ল, পিছৰ ভৰিকেইটা উঠাব নোৱাৰে, এনেকুৱা হৈছিল। তাৰপিছত একেঠাইতে পৰি পৰি মানে এইবিলাক গোটেই স্কিন প্ৰব্লেম দেখিছেনে বাৰু? ইয়াক এতিয়া এইবিলাক নোমবিলাক কাটি বহুতখিনি যত্ন লোৱাৰ পাছত কিমান যে বেজি খোজ খালে ঠিক নাই, এতিয়া ধুনীয়াকৈ সুস্থ হৈছে আৰু ধুনীয়াকৈ এতিয়া খাব পাৰে, খোজকাঢ়িব পাৰে, দৌৰিব পৰা এতিয়াও হোৱাগৈ নাই। তথাপিও আৰু দেই, ভগৱানৰ আশীৰ্বাদত যে ইমানখিনিকৈ হ'ল। ইয়াক মানে মই আপডাল নকৰিবলৈ নাই আৰু দেই। এইবিলাক যে দেখিছে, ঘাঁহবোৰ গোটেই মানে গেলা গোন্ধাই গৈছিলেগৈ মানে, ইমান লেতেৰা হৈছিলে। এতিয়া এইখিনি গোটেইখিনি ভাল হৈছে আৰু ইয়াত ধুনীয়াকৈ নোমবিলাকো আহিবলৈ লৈছে, ষ্টাৰ্ট হৈছে। ইয়াৰ নোমবিলাক চব এনেকৈ মই কাটি দিছিলোঁ। মানে ইয়াক তেনেকৈ আপডাল কৰি থকাৰ কাৰণে ঘৰত গালি নাখাবলৈ নাই মই। আৰু গেলা গোন্ধোৱাৰ কাৰণে মানুহ থাকিব নোৱাৰে, আৰু ঘাঁহবিলাক খুব পুৰে চাগে ইহঁতৰ। সেইটো কাৰণে গৈ পেলানি এই বিচনাৰ তলত বা এনেকৈ ঠাণ্ডা জেগাত থাকিবলৈ বিচাৰে। আৰু বিচনাৰ তলত থকাৰ লগে লগে ভিতৰত থকাৰ লগে লগে লেতেৰা গোন্ধোৱাৰ কাৰণে ঘৰৰ মানুহে খুব গালি দিয়ে, মাৰি মেলি বাহিৰলৈ কেতিয়াবা পঠাই দিয়ে। কিন্তু উপায়ো নাই আৰু, কিনো কৰিম। সেইটো কাৰণে ডক্টৰৰ লগত পাতি মেলি বহুতখিনি যত্ন লোৱাৰ পাছত ইয়াৰ বেজি কালিহে শেষ হৈছে দেই। বহুত বেজি দিয়া হ'ল ইয়াক। আৰু এই প্ৰব্লেমটো হ'ল বিশেষকৈ গাহৰি মাংস খোৱাৰ কাৰণে। মই নাজানো, আগতে এনেকৈ মই কুকুৰ পুহিয়ে পোৱা নাই, কেনেকৈ কেয়াৰ ল'ব লাগে, কি খাব লাগে, কি খুৱাব নালাগে, সেইবিলাক নাজানো মানে। আৰু গাহৰি মাংস খোৱাৰ কাৰণে তেনেকুৱা অৱস্থা হৈছিলে ইয়াৰ, ডক্টৰে কোৱা মতে। এতিয়া বাৰু ধুনীয়াকৈ ভাল হৈছে আৰু ঘৰৰ মানুহেতো ইয়াকে বাহিৰত ক'ৰবাত বেলেগত এৰি থৈ আহিবলৈ বুলি কৈছিলে হ'লে, কিন্তু কেনেকৈ এৰি থৈ আহিম কওকচোন বাৰু? ইমান সৰুৰ পৰা ইমান টিকলা পৰা তুলি তালি একদম নিজৰ বাচ্ছা নিচিনাকৈ মৰম কৰোঁ, ডাঙৰ দীঘল কৰি এতিয়া বাৰু কিবা বেমাৰ হ'ল বুলি বাৰু তেনেকুৱাকৈ বাহিৰত এৰি থৈ আহিবলৈ পাৰিনে? সেইকাৰণে এতিয়া আৰু ধুনীয়াকৈ সুস্থ হৈছে আৰু। চেৰু